নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্যটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 5 ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ সেকেন্ড শিফটৰ কেইটামান মেমৰি বেস জিকে কোৱেশ্চন লৈছো আৰু এই কোৱেশ্চনখিনি যেহেতু মেমৰি বেস হয় আপোনালোকৰ এক্স্যাক্টলি কোৱেশ্চন পেপাৰৰ দৰে নহবও পাৰে কাৰণ এটা দুটা হয়তো অপচন বা কোৱেশ্চনটো অকমান সিম্পল কিছুমান মিস্টেকো হ'ব পাৰে তো হেবিলাক আপোনালোকে চাই ল'ব কাৰণ ইয়াৰ পৰা এটা আইডিয়া হে আপোনালোকে ল'ব পাৰে যে আপোনালোকৰ আগন্তুক দিনসমূহত কেনে ধৰণে প্ৰিপাৰেচন কৰিব লাগিব হয়নে এই শিফটসমূহত যেনেকুৱা ধৰণৰ পেপাৰ কোৱেশ্চন আহিছে সেই অনুযায়ী আপোনালোকে আৰু আগন্তুক দিনসমূহত পঢ়িব পাৰিব আৰু এটা কথা ইয়াতে আমি জনাই থওঁ আমি যিখিনি পিডিএফ আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি কাৰণে বনাইছিলো তাৰ পৰা কিন্তু বহুত কোৱেশ্চন কমন পৰিছে তো যদি আপোনালোকৰ সেই পিডিএফ কিন লাগে স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি সেই মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চনৰ পিডিএফ বোৰ লৈ ল'ব পাৰিব তো এতিয়া আমি কোৱেশ্চন খিনলে যাওঁ প্ৰথম কোৱেশ্চনটো চাওক হুইচ ক্ৰিকেটাৰ ওয়াজ এৱাৰ্ডেড দা পদ্মশ্ৰী ইন 2025 2025 চনত কোনজন ক্ৰিকেটাৰে পদ্মশ্ৰী বঁটা লাভ কৰিছিল তো এটা এটা ৰিপিটেড কোৱেশ্চন হয় এটো আগৰ শিফটটো আহিছে হয়নে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি ৰবিচন্দ্ৰন অশ্বিন তো এটো মনৰ ৰাখিব ঠিক আছে নেক্সট শিফটটো হয়তো আহিব পাৰে আকৌ নেক্সট কোৱেশ্চনটো চাওক হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন দা হিউম্যান ডেভেলপমেন্ট ইনডেক্স এইচডিআই ইন 2025 2025 চনত মানৱ উন্নয়ন সূচকাংকত ভাৰতৰ স্থান কিমান হয় তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হৈছে অপচন বি 130 অৰ্থাৎ 130 তম স্থানত আছে আৰু টোটাল আসলে 193 193 খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল 130 আৰু যিখন ফাৰ্স্ট পজিশনত আছিল ফাৰ্স্ট পজিশনত দেশখন আছিল আইসল্যান্ড মোৰ হেতবিলাক পইণ্ট হয় ইম্পৰ্টেন্ট পৰীক্ষাত কিন্তু আহিব পাৰে এইবিলাক পইণ্টৰ পৰা তে নেক্সট কোৱেশ্চনটো চাওক where was the G20 summit held in 2025 2025 চনত G20 শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হৈছে অপচন সি সাউথ আফ্ৰিকা জোহান্সবাৰ্গত ঠিক আছে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত এটো অনুষ্ঠিত হৈছিল আৰু এটো কেতিয়াৰ পৰা কেতিয়ালৈ অনুষ্ঠিত হৈছিল হেতু মনত ৰাখি দিব 22 ৰ পৰা 23 নৱেম্বৰ ঠিক আছে 22 ৰ পৰা 23 নৱেম্বৰ 2025 ত এটো ইভেন্ট অনুষ্ঠিত হৈছিল আৰু এই 2025 চনৰ যেটো G20 শীৰ্ষ সন্মিলন আছিল ইয়াৰ যেটো থিম আছিল থিমটো আছিল সলিডাৰিটি ইকুৱেলিটি আৰু সাস্টেইনেবিলিটি তো এইবিলাক থিমৰ ওপৰতো প্ৰশ্ন কিন্তু আহি আছে আপোনালোকে ভালকে চাই যাব Next question to saok where was the 2025 World Judo Championship held 2025 চনৰ বিশ্ব জুডো চেম্পিয়নশিপ ক'ত অনুষ্ঠিত হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি বুদাপেষ্ট হাঙ্গাৰী ঠিক আছে আৰু এটো অনুষ্ঠিত হৈছিল 13 ৰ পৰা 20 জুন 2025 ৰ ভিতৰত ঠিক আছে 13 ৰ পৰা 20 জুন 2025 ৰ ভিতৰত হাঙ্গাৰীৰ বুদাপেষ্টত এই জুডো চেম্পিয়নশিপটো অনুষ্ঠিত হৈছিল Next question to saok who owned the men's single title at the Australian Open 2025 এই Australian Open 2025 ৰ ওপৰত প্ৰতিটো শিফটতে আপোনালোকৰ কোৱেশ্চন আহিছে তো Australian Open ৰ ওপৰত আপোনালোকে যিমান কোৱেশ্চন চাই যাব পাৰে হিমান আপোনালোকৰ ভাল সুবিধা হ'ব তো 2025 চনৰ Australian Openত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছিল হৈছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন বি জানিক সিনাৰে লাভ কৰিছিল নেক্সট কোৱেশ্চন to saok What rank did India secure in the Climate Change Performance Index CCPI 2025 2025 চনত জলবায়ু পৰিৱৰ্তনৰ প্ৰদৰ্শক সূচকাংকত ভাৰতে কি স্থান লাভ কৰিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হৈছে অপচন সি 10th দশম স্থান লাভ কৰিছিল ভাৰতে নেক্সট কোৱেশ্চন to saok who owned the bronze medal in the vault final at the 2025 Asian Gymnastics Championship 2025 চনৰ এছিয়ান জিমনাস্টিক চেম্পিয়নশিপত ভল্ট ফাইনেলত কোনে ব্ৰঞ্জৰ পদক লাভ কৰিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি প্ৰণতি নায়কে লাভ কৰিছিল নেক্সট কোৱেশ্চন to saok as of June 2025 for how many years has Narendra Modi served as the prime minister of India 2025 চনৰ জুন মাহলৈকে নৰেন্দ্ৰ মোদীয়ে কিমান বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হৈছে অপচন সি 11 years Next question to saok what is the molecular mass of calcium chloride CaCl2 calcium chloride or আণৱিক ভৰ কিমান হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি 111 গ্ৰাম per mole Next question to saok what should be the minimum time interval between the original sound and the reflected sound to hear a distinct echo এটা হুকিয়া প্ৰতিধ্বনি শুনিবলৈ মূল শব্দ আৰু
প্ৰতিফলিত শব্দৰ মাজৰ ন্যূনতম সময়ৰ ব্যৱধান কিমান হ'ব লাগে তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হৈছে অপচন বি 0.1 সেকেন্ড হ'ব লাগে নেক্সট কোৱেশ্চন তো চাওক what should be used to prevent long term pregnancy দীৰ্ঘদিনীয়া গৰ্ভধাৰণ ৰোধ কৰিবলৈ কি ব্যৱহাৰ কৰিব লাগে হৰিছে তো দীৰ্ঘদিনীয়া গৰ্ভ ৰোধ কৰিবলৈ কপাৰ টি অপচন সি to কাৰেক্ট হ'ব কপাৰ টি ব্যৱহাৰ কৰিব লাগে নেক্সট কোৱেশ্চন তো চাওক in which of the following organism is the concentration of pesticides is the highest তলৰ কোনটো জীৱত কীটনাশকৰ ঘনত্ব সৰ্বাধিক হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো যাব অপচন ডি ঈগল ঠিক আছে ঈগলত যেটো কীটনাশকৰ ঘনত্ব হেতু সৰ্বাধিক হয় নেক্সট কোৱেশ্চন তো চাওক which of the following substances is crystalline তলৰ কোনটো পদাৰ্থ স্ফটিকীয় হয় তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ এটো যাব অপচন ডি অল অফ দিস অৰ্থাৎ স্যান্ড সল্ট আৰু সুগাৰ এই আটাইকেইটা কি হয় স্ফটিকীয় পদাৰ্থ হয় নেক্সট কোৱেশ্চন তো চাওক which of the following is an example of a natural ecosystem তলৰ কোনটো প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ উদাহৰণ হয় তো ইয়াৰে ৰাইট আনসাৰ তো অপচন এ ফৰেষ্ট অৰ্থাৎ যেটো আমাৰ অৰণ্য বা বন আছে অৰণ্যখন এটা প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ উদাহৰণ হয় নেক্সট কোৱেশ্চন তো চাওক what is obtained on burning hydrocarbon যেতিয়া হাইড্ৰকাৰ্বন জ্বলাই দিয়া হয় তেতিয়া কি উৎপন্ন হয় বা কি পোৱা যায় তাৰ পৰা তো ইয়াৰ কাৰেক্ট আনসাৰ তো অপচন বি কাৰ্বন ডাই অক্সাইড আৰু পানী ঠিক আছে কাৰ্বন ডাই অক্সাইডৰ সংকেত হৈছে CO2 আৰু পানীটো হৈছে H2O তো যেতিয়া হাইড্ৰকাৰ্বন বিলাক জ্বলোৱা হয় CO2 আৰু H2O উৎপন্ন হয় নেক্সট কোৱেশ্চন তো চাওক for which scheme has prime minister Narendra Modi allocated a budget of res 11,440 crore with the target set for 2030 to 31 কোনখন আঁচনিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 11,440 কোটি টকাৰ বাজেট আবণ্টন দিছে আৰু এটো 2030 ৰ পৰা 2031 চনৰ লক্ষ্য নিৰ্ধাৰণ কৰি তো হেই যেটো আঁচনি হে আঁচনিটোৰ কথা সুধিছে এটো হৈ যাব অপচন বি মিছন আত্মনিৰ্ভৰতা ইন পালছেছ নেক্সট কোৱেশ্চন তো চাওক হোৱাট ইজ দ্য মেইন ফাংচন অফ এপিথেলিয়েল টিস্যুজ এপিথেলিয়াল কলাৰ মূল কাম কি হয় তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি প্ৰটেকশন এণ্ড কভাৰিং অফ দ্য বডি সাৰফেস নেক্সট কোৱেশ্চন ইন 2025 which state mandated a child protection policy in all residential schools and hostels covering anti-bullying anti-drug measures grievance redressal and staff training 2025 চনত কোনখন ৰাজ্যই সকলো আৱাসিক বিদ্যালয় আৰু হোষ্টেলতে শিশু সুৰক্ষা নীতি নিৰ্ধাৰণ কৰিছিল য'ত গুণ্ডাগিৰি বিৰোধী ড্ৰাগছ বিৰোধী ব্যৱস্থা অভিযোগ নিৰাময় আৰু কৰ্মচাৰী প্ৰশিক্ষণ সামৰি লোৱা হৈছিল তো হেই ৰাজ্যখনৰ কথা সুধিছে কোনখন ৰাজ্যই এই নীতিখিনি কৰিছিল তো হেতু হৈ যাব অপচন ডি কৰ্ণাটক ৰাজ্যই কৰিছিল নেক্সট কোৱেশ্চন তো চাওক who was elected president of the African Asian Rural Development Organization AARDO for the 2025-2027 term 2025 ৰ পৰা 2027 চনৰ কাৰ্যকালৰ বাবে আফ্ৰিকান এছিয়ান গ্ৰাম্য উন্নয়ন সংস্থা যেটো AARDO বুলি কোৱা হয় তাৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছিল অৰ্থাৎ কোনখন দেশ নিৰ্বাচিত হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হৈ যাব অপচন এ ইন্ডিয়া তো আমাৰ ভাৰত দেশখন নিৰ্বাচিত হৈছিল নেক্সট কোৱেশ্চন তো চাওক which processor architecture is mainly used in the IRIS chip jointly developed by IIT Madras and ISRO IIT Madras আৰু ISRO এ যৌথভাৱে বিকশিত কৰা IRIS চিপত কোনটো প্ৰচেছৰ আৰ্কিটেকচাৰ মূলত ব্যৱহাৰ কৰা হয় তো এনে ধৰণৰ অপচনবোৰ আহিছিল ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন বি RISC-V প্ৰচেছৰ অৰ্থাৎ RISC-V প্ৰচেছৰটো ব্যৱহাৰ কৰা হয় তো নগল আমি আজি এইখিনি কোৱেশ্চনে চালো এইখিনি কোৱেশ্চন আমি কালেক্ট কৰিব পাৰিছো তো যদি আপোনালোকৰ এই কোৱেশ্চনখিনি ভাল লাগি থাকে তো আপোনালোকৰ যদি ভিডিওটো ভাল লাগি থাকে তে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এই কোৱেশ্চনসমূহ আগন্তুক দিনসমূহত যিসকল ক্যান্ডিডেটৰ এক্সাম আছে তেওঁলোকৰ কাৰণে কিন্তু বহুত হেল্প হ'ব কাৰণ সেম কোৱেশ্চন বা এনেকুৱা ৰিলেটেড কোৱেশ্চন বিলাকে পৰীক্ষাত আহিছে আৰু যদি আপোনালোকৰ PDF খিনিৰ পৰা এইকিনত পঢ়ি ভালদৰে কোৱেশ্চনখিনি কমন পেলাব বিচাৰে তেতিয়াহলে PDF খিনি লৈ ল'ব এটা আমাৰ নম্বৰ হয় 8133840965
এই নম্বৰটোত এটা মেছেজ কৰি কেৱল 99 টকা এটা পে'মেণ্ট কৰি PDF খিনি লৈ ল'ব পাৰিব। ধন্যবাদ।